নমস্কাৰ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আমি ঘৰৰ পৰা অলপ দূৰ অহাৰ পিছত আচলতে খুব ধুনীয়া পৰিৱেশ এটাৰ মাজতে ৰৈ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। আমি এতিয়া আমাৰ ঘৰলৈ গৈ আছোঁ। আমাৰ ঘৰ মানে মানুহজনৰ ঘৰলৈ বুলি বিশেষ এটা অনুষ্ঠানো আছে। অনুষ্ঠানটোতো ভাগ ল'ম বুলি ভাবিছোঁ অকণমান, যদি পাৰোঁ দেখুৱাম। আৰু আমি তিনিওটা বহুত দিন অহাও নাই, প্ৰায় আমি দেওবাৰ শনিবাৰ তেনেকুৱাবোৰত অহা হয়, কিন্তু প্ৰায় আমি 15 দিনমান সময় তেনেকৈ মিলাব পৰা নাই, বিশেষ কিবা কিবি কামৰ কাৰণে। কুইজ প্ৰতিযোগিতা হৈ আছে। আমি প্ৰথম সোমাই আহোঁতেই আমাক মিটিঙত দেখা পাই খুৰীয়েকৰ ৰিয়েকশ্যনটো চাবচোন। আহিলে এই মাত্ৰ বহিছোঁহে, এই মাত্ৰ মই কৈছোঁ আকৌ আপুনি বোলো মই আহিব বুলি নাজানে আকৌ বুলি। মৰাণ সমষ্টিৰ বিধায়ক শ্ৰীযুত চক্ৰধৰ গগৈদেৱে এয়া ৰাজহুৱা প্ৰেক্ষাগৃহ উন্মোচন কৰা দৃশ্য। এটি মাঙ্গলিক অনুযায়ী আমি আরম্ভ করি উদ্বোধনের কার্য। বিশিষ্ট অতিথিসকলৰ আসন গ্ৰহণ আৰু সম্বৰ্ধনা অনুষ্ঠান কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। বিধায়ক মহোদয়ৰ অকণমান বক্তব্যও আপোনালোকক শুনালোঁ। আমাৰ একালৰ পৰম সতীৰ্থ আত্মীয় বন্ধু, আমাৰ সকলোৰে প্ৰিয় অঞ্চলটোৰ এগৰাকী প্ৰিয় যুৱ নেতা প্ৰণৱ গগৈৰ ইয়াতে এগৰাকী ছাত্ৰীয়ে কবিতা আবৃত্তি কৰিছিল। বিপুল সম্ভৱ নাঙলৰ শিৰলোত সোণফলা মাটিৰ কামাৰা ঘৰমাত তলে আৰু দেহাতে। এয়া হৈছে প্ৰণৱজ্যোতি গগৈৰ প্ৰেক্ষাগৃহ উদ্বোধনী অনুষ্ঠানৰ উপলক্ষে প্ৰকাশিত স্মাৰক গ্ৰন্থ উন্মোচনৰ দৃশ্য। এই অনুষ্ঠানটোৰ পৰা খোজেৰে আহি আমি ঘৰ পালোহি। কি কৰি আছিল? ৰাতিলৈ থকা অনুষ্ঠানখিনিৰ বেলেগ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। দিয়ক এইটো দিয়ক, দেখিছে ইয়াৰ চকু কণা। ধন্যবাদ থাকিল আপোনালোকলৈ।